এদিন নিজৰ ভাত মোকলাব নোৱাৰিব। গতিকে কাৰোবাৰ যদি যি দিশৰ প্ৰতিভাবিলাক আছে, কোনোবাই গান গাই ভাল পায়, তাৰ কাৰণে সংগীত কলা, কোনোবাই চিত্ৰ আঁকি ভাল পায়, তাৰ কাৰণে চিত্ৰকলা, কোনোবাই নাটক কৰি ভাল পায়, তাৰ কাৰণে নাট্যকলা, কোনোবাই কি কৰি ভাল পায়, নৃত্য কৰি ভাল পায়, তেওঁৰ কাৰণে নৃত্যকলা। এই চাৰিওটা বিভাগ, তাৰ উপৰিও আমাৰ ক্ৰীড়াৰ লগত জড়িত যিখিনি ছাত্ৰ ছাত্ৰী আছে, ক্ৰীড়াৰ ক্ষেত্ৰখনত তোমালোকে লাভলীনাৰ নাম শুনিছা, এই সকলোবোৰ সামৰি লৈ এই শিক্ষাটোক এটা নতুন ৰূপ দিয়াৰ চিন্তা কৰিছে চৰকাৰে। আৰু সেই হেতুকে তোমালোকৰ যাৰ যিটো প্ৰতিভা আছে শিক্ষা কৰি লোৱা। এদিন আমি ভূপেন হাজৰিকাৰ কথা কৈছোঁ, জুবিন গাৰ্গৰ কথা কৈছোঁ, তেওঁলোকে তোমালোকৰ বয়স এদিন তেওঁলোকৰো আছিল, তেওঁলোকে তেতিয়া মনোযোগ দিবানে, তেওঁলোকে তেতিয়া ভবা নাছিল যে এদিন ভূপেন হাজৰিকাই বিশ্ববৰেণ্য শিল্পী হ'ব। জুবিন গাৰ্গে জন্মাৰ পিছতে তোমালোকৰ বয়সত জনা নাছিল তেওঁ এদিন এনেকুৱা এজন শিল্পী হৈ ওলাই আহিব। আদ্য শৰ্মাৰ নাম শুনিছা তোমালোকে? শুনিছা? আদ্য শৰ্মা এগৰাকী ভাল চিত্ৰশিল্পী, যিজনে মঞ্চতে টাইটানিক নাটক সৃষ্টি কৰিছিল, মঞ্চতে বানপানীৰ সৃষ্টি কৰিছিল। সঁচাকৈ বানপানী মঞ্চত জাহাজ ভাঙি মঞ্চত এই থিয়েটাৰৰ মঞ্চত বানপানীৰ সৃষ্টি কৰিছে। তেনেকুৱা শিল্পী এগৰাকী। গতিকে যাৰ যিটো দিশত পাৰদৰ্শিতা আছে তেওঁলোকে আগবাঢ়ি যাব লাগিব। মই মোৰ কথা কৈছোঁ, এক মিনিট কৈছোঁ, তোমালোকে হয়তো নাজানা, আমাৰ নগৰীয়াবিলাকে জানা যে নাটক কৰিলে বেয়া হয়, সংগীত চৰ্চা কৰিলে বেয়া হয়, এই দিশ আমাৰ মাজত এতিয়াও আছে, সেই সময়তো আছে। তাৰ মাজেদি এই বাধা বিঘিনিবোৰ অতিক্ৰম কৰি আহি আজি ইয়াত যে মই সোমাইছোঁ কলেজখনত বা স্কুলখনত, ইয়াত সৃষ্টি কিন্তু মোৰ নাটকৰ পৰা হৈছে। নাটকৰ কাৰণে মই ইয়াত সোমাবলৈ সুবিধা পাইছোঁ। আৰু আজি যে বিভিন্ন দিশত জড়িত হৈ আছোঁ, মাত্ৰ নাটক কোনো এখন সাংস্কৃতিক দিশৰ পৰাই মই ইয়াতে সোমোৱাৰ এটা সুবিধা পাইছোঁ। বহুতে কৈ আছে, মোৰ এটা ভিডিঅ'ত মই নিজেই কৈছোঁ যে নাট্য চিন্তা আৰু নাট্যৰ কাৰ্যয়ে মোক এটা পৰিৱৰ্তন আনিছে, যি পৰিৱৰ্তনটোৰ কাৰণে মানুহে জীৱনত টাৰ্ণিং পইণ্ট কেইটামান থাকে, আৰু এইটো মোৰ নাটকৰ টাৰ্ণিং পইণ্টৰ কাৰণত তোমালোকৰ লগত আজি লগ বা সুবিধা পাইছোঁ। সেইকাৰণে সংকল্প ল'ব লাগিব তোমালোকে যে কাৰোবাৰ যদি সঁচাকৈ সংগীত চৰ্চাৰ মনোনিৱেশ কৰাৰ মন আছে, সংগীতটোক গুৰুত্ব দিয়া, কাৰোবাৰ যদি সঁচাকৈ ছবি অঁকাৰে মন আছে, মই আগেও কৈছোঁ তোমালোকৰ এই বয়সৰ ল'ৰা ছোৱালীয়ে য'ত আমাৰ আৰ্ট স্কুল এখন আছে, তোমালোকে জানা, এই বাইদেউৰ ল'ৰা দুইটা পঢ়িছিল, দুইটা ল'ৰা ছোৱালী থাকে, এতিয়া ধুনীয়া ছবি আঁকে। তোমালোকে পইচা দিব নালাগে, যদি মন আছে যিখন আৰ্ট স্কুল আছে তাত যাবা, এটকাও দিব নালাগে, আমাৰ স্কুল হিচাপে মই এইটো সুবিধা দিম, তোমালোকে যাই তাতে গৈ তাতে বিনা পইচাৰে পঢ়াৰ সুবিধাটো মই দিম, কথাটো ক'লোঁ। গতিকে যিহেতু আমাৰ ল'ৰা ছোৱালী দুখীয়া ল'ৰা ছোৱালী, গতিকে তোমালোকে যদি মন কৰা যাব পাৰে। যদি কাৰোবাৰ নৃত্য সঁচাকৈ শিকাৰ মন আছে, আজাদ ভৱনত এখন মোৰ বুলি নকওঁ, আমাৰেই স্কুল নৰ্তন একাডেমী, তাত যাবা আৰু মই তোমালোকক অনুমোদন কৰিম। সংগীতৰ আমাৰ হৰি মন্দিৰত এখন স্কুল আছে, কলাকেন্দ্ৰ, কাৰোবাৰ যদি সঁচাকৈ মন আছে, এই আটাইকেইটা অনুষ্ঠানৰ লগত মই জড়িত, যে নহয় মোৰ সংগীততে মন আছে, পইচাটো পাছৰ কথা, মন যদি আছে তোমালোকে যদি মানে একাগ্ৰতাৰে পঢ়িবা খোজা, চব যোগাযোগটো মই কৰি দিম, তোমালোকক কৰোঁ, আজি আনুষ্ঠানিকভাৱে কৰোঁ। গতিকে এই গোটেইকেইটা মনোনিৱেশ কৰিব বিচাৰিলে আছোঁ। আৰু যদি নাটকৰ কথা তোমালোকে জানিব খোজা, শিকিব খোজা, তেতিয়াহ'লে মোৰ লগৰ আটাইবিলাক, আমি ভাগ্যমানত ৰাজকুমাৰৰ কথা কৈছোঁ, তোমালোকৰ বয়সৰ পৰা মই শিকোৱা নাই। আজি সঞ্জীৱ শৰ্মাই আহিছিল, তোমালোকৰ বয়স তেতিয়া ইমান সৰু নাছিল, সঞ্জীৱে কিছু ডাঙৰ আছিল। গতিকে তেনেকৈ বহু ল'ৰা ছোৱালী উলিয়াই দিয়া আছে, তেওঁলোকে আহি তোমালোকক সহায় কৰিব। গতিকে আজি ইয়াৰ পাছত কিন্তু জীৱনৰ পথ হিচাপে ল'ব লাগিব কোন, আৰু কোনৰ কাৰণে
তোমালোকে এদিন নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব, গুৰুত্ব দিবা কথাখিনি। মন কৰিলে শ্ৰম কৰিব পাৰি, যদি মন কৰা যে মই এইটো দিশতে আগবাঢ়ি যাম, নোৱাৰা কাম কৰা। এটা এই বছৰ প্ৰেৰণা কৰে, তোমালোকৰ বয়সৰ ল'ৰা আছে, শিশু শিল্পীৰ অভিনয় কৰিছিল, নাটকৰ দিনা দাঙি নিব লাগে, মঞ্চত টোপনি আহি পৰি থাকে, ৰোল কৰি থাকোঁতে টোপনি আহিব বেছি সময় আছিল। তাৰপিছত সেই ল'ৰাজনে আজি গুৱাহাটীৰ দৰে জেগা, আজি এই ছাৰক মাতি লৈ যায়, তেওঁৰ এই নাটকৰ কলেজ পাতিছে, চিত্ৰাংকনৰ এই চিত্ৰৰ স্কুল পাতিছে, নৃত্যৰ স্কুল পাতিছে, পাতি এজন আজি ডাঙৰ মানুহ কৰিছে। গতিকে এই কথাবিলাকে জীৱনত টাৰ্ণিং পইণ্ট হৈ পৰিব। সেইকাৰণে তোমালোকে মনোযোগ দিয়া যে মই অমুক হ'ব পাৰিম, আৰু সেইখিনি হৈ যাব। আজি গোটেই বজাৰীত আমাৰ পঢ়ুৱা বা ছাত্ৰ ছাত্ৰীয়ে আজি শিক্ষকতা কৰি আছে, 50জন কমেও। আৰু শিকোৱা ল'ৰা ছোৱালী 50জনে আজি বিভিন্ন প্ৰাইভেট স্কুলত কাম কৰি আছে। নাটকৰটো ক'লোৱে ডায়মণ্ডৰ আগাৰে স্থান পাইছে। গতিকে যি কি নহওক তোমালোকে অলপ মনোযোগ দিয়া, এইটো চৰকাৰে দিছে, মানে এইটোৰ যোগেদি তোমালোকে এদিন ডাঙৰ মানুহ হ'ব লাগিব, পেচা হিচাপে ল'ব লাগিব, তেতিয়াহে তোমালোকে জীৱনত সফল হোৱা। গতিকে মন কৰিবা। আৰু কি আছে, আমাৰ কিমান সৌভাগ্য, আমাৰ এই দেশীয়ে এইবাৰ বঁটা পাইছে, আমাৰ কিমান আনন্দ লাগিছে, হয় না? আমাৰ গৌৰৱ তোমালোকে, খং কৰোঁ তোমালোকৰ কাৰ্যৰ কাৰণে, কিন্তু গৌৰৱৰ স্থল তোমালোকে, বেলেগ নহয়। যেতিয়া মানে দেশীয়ে বঁটাটো পাইছে, মোক প্ৰথম ফোন কৰাৰ লগে লগে মোৰ মানে মনবিলাক কিয় উঠিছে, কিমান ভাল লাগিছে, হয় নে নহয়? তোমালোকে তেনেকৈ কাৰ্য কৰা আমাৰ কিমান ভাল লাগিব। আমি দেশিকাৰ সিদিনাখনো কৈছোঁ, পেচা চলে আমি চিনাকি কৰিব, নিশিকাৰে চিনাকি কৰিব। এই আমাৰ গৌৰৱ, আমাৰ স্বাভিমান। তোমালোকে ভাল কাম কৰা, তোমালোকৰ লগত হাজাৰবাৰ আছোঁ, কিন্তু এই দুষ্টামি, এই মানে বিঘ্নিত কামবোৰ তোমালোকে কৰি থাকা, শান্ত হ'ব।